পুনৰ এইখন অসমতে এজন চিকিৎসকৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰা হৈছে নৱজাতক বিক্ৰীৰ অভিযোগত আৰু এই ঘটনা সংঘটিত হৈছে শ্ৰীভূমি জিলাত নমস্কাৰ মই মৃদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু এটা অতিকে উদ্বেগজনক আৰু চাঞ্চল্যকৰ খবৰ যে যিসকল চিকিৎসকক ভগৱানৰ আন এটা ৰূপ বুলি ভবা হয় তেনে একাংশ চিকিৎসকে দুটামান টকাৰ বাবে কিমান তললৈ যাব পাৰে সেই ঘটনা পুনৰ পোহৰলৈ আহিছে কৰিমগঞ্জত এগৰাকী চিকিৎসকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে নৱজাতক শিশু বিক্ৰী কৰাৰ আৰু এতিয়া সেই চিকিৎসকজনৰ বিৰুদ্ধে শ্ৰীভূমিৰ প্ৰশাসনে এজাহাৰ দাখিল কৰিছে আৰু যি এই শিশু তুলি লোৱাৰ যি আইন সেই আইন উলংঘা কৰি বৃহৎ ধনৰ লেনদেন কৰি এই চিকিৎসকজনে এগৰাকী মহিলাৰ নৱজাতক সন্তানটি আন এক দম্পতীৰ হাতত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু কৰিমগঞ্জ সদৰ থানাত এই চিকিৎসকজনৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰা হৈছে আৰু শ্ৰীভূমি অসামৰিক চিকিৎসালয়ৰ এই চিকিৎসকজন নাম নীলাদ্ৰি শেখৰ দাস শ্ৰীভূমি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আৰু চৰকাৰী চিকিৎসালয়তে এতিয়া এনেদৰে নৱজাতক বিক্ৰীৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু তাৰ প্ৰশাসনীয় ভাৱে তাৰ তদন্ত যি প্ৰাথমিক তদন্ত চলিছিল সেই তদন্তত চৰকাৰী এগৰাকী চিকিৎসকে এই শিশু বিক্ৰীৰ ভয়ংকৰ বেহাত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে তথ্য পোহৰলৈ আহিছে আৰু অভিযোগ অনুসৰি 5 মহীয়া এগৰাকী গৰ্ভৱতী মহিলাই এই অসামৰিক চিকিৎসালয়খনলৈ আহিছিল গৰ্ভপাত কৰোৱাৰ বাবে আৰু সেই নীলাদ্ৰি শেখৰ দাস নামৰ যিগৰাকী চিকিৎসক তেওঁৰ ওচৰলৈ সেই মহিলাগৰাকী আহিছিল গৰ্ভৱতী মহিলাগৰাকী আহিছিল 5 মাহ অন্তঃসত্ত্বা অৱস্থাত তেওঁ গৰ্ভপাত কৰাব বিচাৰিছিল কিন্তু সেই মহিলাগৰাকীক চিকিৎসক নীলাদ্ৰি শেখৰ দাসে গৰ্ভপাত নকৰাৰ পৰামৰ্শ প্ৰদান কৰে আৰু লগতে প্ৰসৱৰ সময়ত যেতিয়া সেই মহিলাগৰাকীৰ প্ৰসৱৰ সময় হ'ল তেতিয়া তেওঁক যোগাযোগ কৰিবলৈ উপদেশ দিলে আৰু সেই অনুসৰি এই এতিয়া যি অভিযোগ উত্থাপন হৈছে সেই অভিযোগ মতে চিকিৎসক ডাক্তৰ নীলাদ্ৰি শেখৰ দাসে এই মহিলাগৰাকীক লাভ কৰাৰ লগে লগে তেওঁ এই পৰিকল্পনা ৰচি পেলাইছিল তেওঁ সন্ধানত আছিল এনেদৰে সন্তান বিচাৰি থকা দম্পতীৰ তেওঁ সেই হিচাপত এক দম্পতীৰ সন্ধান লাভ কৰিলে আৰু তাৰ পিছতে তেওঁ এই যিগৰাকী মহিলা আহিছিল গৰ্ভপাত কৰোৱাৰ বাবে তেওঁৰ লগত যোগাযোগ কৰিলে আৰু তেওঁক মাতি নি এখন অতি ভিতৰুৱা অঞ্চলৰ বৰ্তমান শ্ৰীভূমিৰ এখন ভিতৰুৱা অঞ্চলৰ জ্যোতি নামৰ ব্যক্তিগত স্বাস্থ্য প্ৰতিষ্ঠানত তেওঁ এই মহিলাগৰাকীক নি পেলাই প্ৰসৱ কৰায় জীৱন জ্যোতি নামৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ তেওঁ লৈ যায় ভিতৰুৱা অঞ্চলত আছে সেই তালৈ তেওঁ লৈ যায় মহিলাগৰাকীক আৰু এই সমগ্ৰ কাণ্ড গোপনে ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু প্ৰতিশ্ৰুতি দি সেই মহিলাগৰাকীক তাত প্ৰসৱ কৰোৱায় আৰু বৃহৎ পৰিমাণৰ ধনৰ চুক্তিত সেই নীলাদ্ৰি শেখৰ দাসে নৱজাতক এটি কন্যা শিশুক অন্য লোকৰ হাতত গতাই দিয়ে এই অভিযোগ উত্থাপন হৈছে আৰু সেই খবৰ লাভ কৰাৰ পিছতেই কিন্তু শ্ৰীভূমি জিলাখনৰ যি শিশু সুৰক্ষা সমিতি আছে সেই শিশু সুৰক্ষা সমিতিয়ে এই ঘটনাক লৈ তদন্ত আৰম্ভ কৰে আৰু শ্ৰীভূমি চহৰৰ বজেন্দ্ৰ ৰোডৰ শংকৰ দাস নামৰ যিজন লোক তেওঁ এই নীলাদ্ৰি শেখৰ দাসৰ পৰা দেৱ শিশুটি তেওঁ ক্ৰয় কৰিছিল ধনৰ বিনিময়ত এই শংকৰ দাসৰ কব্জাৰ পৰা শ্ৰীভূমিৰ যি শিশু সুৰক্ষা সমিতি আছে সেই শিশু সুৰক্ষা সমিতিয়ে শিশু সন্তানটি উদ্ধাৰ কৰি আনে আৰু শিশু কল্যাণ সমিতিৰ তত্ত্বাৱধানত সেই শিশুটিক বৰ্তমান ৰাখিছে শিশুটি বৰ্তমান সুস্থ হৈ আছে আৰু এই ঘটনা পোহৰলৈ অহাৰ পিছতে শ্ৰীভূমি জিলা প্ৰশাসনে ইয়াৰ তদন্ত আৰম্ভ কৰে আৰু শিশু সুৰক্ষা ইউনিটৰ যিগৰাকী দায়িত্বপ্ৰাপ্ত বিষয়া দণ্ডাধীশ প্ৰিয়ংকা তেখেতে জনাইছে যে চিকিৎসক গৰাকীয়ে চাইল্ড এডপশ্যনৰ যি আইন আছে সেই আইন সম্পূৰ্ণৰূপে উলংঘা কৰি মধ্যস্থতাকাৰী হৈ এটি পৰিয়ালৰ সন্তান আন এটি পৰিয়ালক তেওঁ গতাই দিছিল সেই কথা তেওঁলোকে প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে আৰু তাৰ পিছতে চিকিৎসক নীলাদ্ৰি শেখৰ দাসৰ বিৰুদ্ধে এতিয়া কৰিমগঞ্জ সদৰ থানাত গোচৰ তৰিছে শ্ৰীভূমিৰ জিলা প্ৰশাসনে আৰু এই সন্দৰ্ভত যিগৰাকী দণ্ডাধীশ আছিল তেওঁৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি শুনাই ল'ব বিচাৰিছো যে নীলাদ্ৰি শেখৰ দাসে কিদৰে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল
एडॉप्शन जो है एज पर कारा या फिर हामा एक्ट जो होते हैं उसके नहीं होके जो विदाउट एनी लीगल प्रोसेसिंग जो कोई भी बच्चा ले लेते हैं दैट इज टोटली इलीगल। तो ये प्रोसेस जब हम पता चला है हमारा डिस्ट्रिक्ट चाइल्ड प्रोटेक्शन यूनिट तुरंत पहले तो इंक्वायरी फील्ड वेरिफिकेशन किया, तब जो बात था वो जेन्युइन निकला। उसके बाद फर्दर हमारा हायर अथॉरिटी के साथ कंसल्ट करके फर्दर हम लोग फील्ड में जाके वेरीफाई करने के बाद रिकवर किया वो चाइल्ड को, एंड अल्टीमेटली चाइल्ड जो है नाउ इट्स इन द सेफ कस्टडी ऑफ चाइल्ड वेलफेयर कमिटी। उसके बाद जो फर्दर जो लीगल प्रोसीडिंग्स है तो उसके ऊपर अभी फर्दर इन्वेस्टिगेशन चल रहा है। আৰু এয়া আপোনালোকে দণ্ডাধীশগৰাকীৰ মুখেৰে শুনিলে কিদৰে এনে এক জঘন্য কাণ্ড সংঘটিত কৰিছে এইগৰাকী চিকিৎসকে। মানৱ সেৱাৰ শপত লৈ তেওঁ কিদৰে দুটামান টকাৰ লোভত এনে ভয়ংকৰ বেহা চলাইছে এতিয়া কৰিমগঞ্জত। কিন্তু বৰ্তমান তেওঁৰ বিৰুদ্ধে এজাহাৰ ৰুজু হোৱাৰ পিছতে ডাক্তৰ নীলাদ্ৰি শেখৰ দাস পলাতক হৈ আছে, তেওঁৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। আৰু সেই আৰক্ষীয়ে চিকিৎসকজনৰ সন্ধান উলিয়াব নোৱাৰা ঘটনাটোক লৈও কিন্তু যথেষ্ট ৰহস্যৰ সৃষ্টি হৈছে যে ধন টকা পইচা থকা লোক হোৱাৰ বাবে নীলাদ্ৰি শেখৰ দাসে পলাই থাকিবলৈ সক্ষম হৈছে নেকি, তেনেধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে। যিহেতু প্ৰশাসনে এজাহাৰ তৰাৰ পিছতো এতিয়া শ্ৰীভূমিৰ আৰক্ষীয়ে সেই চিকিৎসকজনৰ সন্ধান উলিয়াব নোৱাৰাটো যথেষ্ট ৰহস্যজনক বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে। আৰু এটা কথা ঠিক যে যিসকল লোকৰ সন্তান নাথাকে, নিসন্তান যি দম্পতি থাকে তেওঁলোকৰ এটা সন্তান পোৱাৰ হাবিয়াস নিশ্চয়কৈ থাকে আৰু তাৰ সুযোগ বিভিন্ন দুষ্ট চক্ৰই বিভিন্ন সময়ত লৈ আহিছে। এনে নিসন্তান দম্পতিৰ চিকিৎসাৰ নামত বহুতে প্ৰবঞ্চনা কৰি আহিছে। তাৰ সমান্তৰালকৈ এনেদৰে এটা সন্তান তেওঁ যদি কোনো দম্পতিয়ে তুলি ল'ব বিচাৰে সেই সন্তান প্ৰদানৰ নামতো এনেধৰণৰ বহু পূৰ্বেও এইখন ৰাজ্যতে এনে ঘটনা সংঘটিত হৈছে। কিন্তু এটি প্ৰশ্ন হ'ল যে আইনী প্ৰক্ৰিয়াৰে খুব সুন্দৰকৈ শিশু বা এটি সন্তান মানুহে তুলি ল'ব পাৰে। যিসকল লোকে এনেদৰে সন্তান তুলি লোৱাৰ মানস কৰে, যিসকল লোকে এটা সন্তান তুলি ল'ব বিচাৰে, তেওঁলোকে যি আইনী নিয়ম কানুন আছে সেই নিয়ম অনুসৰি তেওঁলোকে সন্তান তুলি ল'বলৈ আগবাঢ়িব লাগে। এনে কোনো চক্ৰৰ এই যিসমূহ দুৰ্নীতিগ্ৰস্ত চক্ৰ আছে এনেকুৱা চক্ৰৰ কবলত পৰি নিজৰ লগতে সকলোৰে আলয়থানি হয়, সকলোৰে সন্মানহানি হয়। সেইবাবে এনেধৰণৰ চক্ৰৰ পৰা সদায় বাচি থাকিব লাগে। আৰু এই যি এটি সন্তান পোৱাৰ হাবিয়াস যি থাকে তাৰ বাবেই তাৰ সুযোগ গ্ৰহণ কৰি আহিছে এনে দুষ্ট চক্ৰ। এই যি অভিযোগ উত্থাপন হৈছে এতিয়া নীলাদ্ৰি শেখৰ দাস এগৰাকী চিকিৎসকক কোৱা হয় সাধাৰণতে ভগৱানৰ আন এটা ৰূপ। কিন্তু এই চিকিৎসকজনে কিদৰে এনে কাণ্ড সংঘটিত কৰিছে ভাবক। এগৰাকী 5 মাহৰ অন্তঃসত্ত্বা মহিলা তেওঁৰ ওচৰলৈ গৰ্ভপাত কৰোৱাবলৈ অহাৰ সময়তে তেওঁ এনেদৰে এটা বেপাৰীৰ মানসিকতাৰে তেওঁ এনেধৰণে সেই মহিলাগৰাকীক ব্যৱহাৰ কৰিছে। সমান্তৰালকৈ এতিয়া তেওঁক ধন দি, বৃহৎ পৰিমাণৰ ধন দি সন্তান ক্ৰয় কৰা সেই পৰিয়ালটো এতিয়া আইনৰ দৃষ্টিত দোষী। সেই পৰিয়ালটোৰ বিৰুদ্ধেও আইনে নিজৰ ব্যৱস্থা নিজৰ মতে ল'ব। তাৰ এনে নীলাদ্ৰি শেখৰ দাসৰ দৰে এনে প্ৰবঞ্চকৰ এনে দুষ্ট চক্ৰৰ কবলত সেই সৰ্বসাধাৰণতে ৰাইজ পৰিব নালাগে। তাৰ বিপৰীতে যি আইনী প্ৰক্ৰিয়া আছে, এটি শিশু তুলি ল'বলৈ যথেষ্ট দীঘলীয়া আমাৰ দেশত আইনী প্ৰক্ৰিয়া আছে। সেই আইনী প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ কৰি তেনেদৰে আইনৰ মাধ্যমেৰে এটি সন্তান তুলি ল'ব পাৰে, সকলোৱে সেই কাম কৰিব পাৰে। আমাৰ দেশৰ আইনে সেই ব্যৱস্থা কৰি দিছে। তেনেদৰে প্ৰকৃততে আগবঢ়া ভাল, কিয়নো এনেধৰণৰ অপৰাধমূলক কামে কেতিয়াবা নহয় কেতিয়াবা সেই অপৰাধৰ যি পোহৰলৈ আহিবই। অপৰাধ কৰি কেতিয়াও তাক মানুহে ঢাকি ৰাখিব নোৱাৰে। আৰু এনে বেআইনী কামৰ পৰা যাতে সকলো বিৰত থাকে সেই কথাটো সকলোৱে এবাৰ ভাবি চোৱা ভাল, কিয়নো এনে প্ৰবঞ্চক চক্ৰৰ অভাৱ নাই। এনে প্ৰবঞ্চক চক্ৰই বিভিন্ন সময়ত যি নিসন্তান দম্পতিসকলৰ যি মৰ্মবেদনা থাকে সেই মৰ্মবেদনাক লৈ খেলা কৰি আহিছে। সেই তেওঁলোকৰ আৱেগ অনুভূতিক লৈ বেপাৰ চলাই আহিছে। আৰু এনে যি চক্ৰ আছে এই চক্ৰ ধৰা পৰিলে কিন্তু কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে। সেই কথা সকলোৱে একেমুখে এতিয়া স্বীকাৰ কৰে। আৰু এই ডক্টৰ নীলাদ্ৰি শেখৰ দাসক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি এতিয়া কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী উত্থাপন হৈছে সমগ্ৰ শ্ৰীভূমি জিলাতে। ইয়াক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে, তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এখন চৰকাৰী চিকিৎসালয়ৰ এজন চিকিৎসক
শ্ৰীভূমি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ নীলাদ্ৰি শেখৰ দাসে এনেদৰে এখন ব্যক্তিগত চিকিৎসালয়ত শিশু নৱজাতক বিক্ৰীৰ বেহা চলোৱাক লৈ এতিয়া সকলোৱে গৰিহণা দিছে সমান্তৰালকৈ এইখন যি জীৱন জ্যোতি নামৰ ব্যক্তিগত খণ্ডৰ স্বাস্থ্য প্ৰতিষ্ঠান আছে সেই জীৱন জ্যোতি নামৰ স্বাস্থ্য প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধেও কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লোৱাৰ দাবী উত্থাপন হৈছে সেই চিকিৎসালয়খনত পূৰ্বৰে পৰা এনে ধৰণৰ নৱজাতক বিক্ৰীৰ বেহা চলাই আহিছিল নেকি নীলাদ্ৰি শেখৰ দাসে এইটোৱে জানো প্ৰথম ঘটনা হয় এই যদি প্ৰকৃতাৰ্থত শ্ৰীভূমি আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰে তেতিয়াহ'লে সকলো কথা জলজল পটপট হৈ পৰিব নে দীৰ্ঘদিনে এই জীৱন জ্যোতি নামৰ ব্যক্তিগত চিকিৎসালয়খনত ডাক্তৰ নীলাদ্ৰি শেখৰ দাস এণ্ড গেঙে এই নৱজাতক বিক্ৰীৰ বৃহৎ এখন বেহা চলাই আহিছিল এই ঘটনাই সেই সমগ্ৰ ঘটনাটো পোহৰলৈ আনিলে কিন্তু ইয়াৰ পূৰ্বে এনে ধৰণৰ ঘটনা সংঘটিত হৈ গৈছিল নেকি সেই কথাবোৰ এতিয়া আৰক্ষীৰ প্ৰকৃত তদন্ততহে পোহৰলৈ আহিব কিন্তু বৰ্তমানো ডাক্তৰ নীলাদ্ৰি শেখৰ দাসৰ শ্ৰীভূমি আৰক্ষীয়ে সন্ধান উলিয়াব নোৱাৰা ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈছে আৰক্ষীক নিৰপেক্ষ ভূমিকা লোৱাৰ সকলোৱে আহ্বান জনাইছে আৰু এগৰাকী চিকিৎসক তেওঁৰ বিৰুদ্ধে অভিযুক্তই হ'ল যে বক্ৰপথেৰে তেওঁ ধন ঘটে তেওঁৰ ওচৰত বহুত ধন থাকিব পাৰে তেনে ধনৰ লোভত যাতে বন্দী হৈ আৰক্ষীয়ে এই তদন্ত প্ৰক্ৰিয়াক যাতে শিথিল কৰি নিদিয়ে তাৰ ওপৰত সকলোৱে নজৰ ৰাখিব শ্ৰীভূমি আৰক্ষীয়ে কিমান কঠোৰ তদন্ত চলাই এই সমগ্ৰ নৱজাতক বিক্ৰী চক্ৰটো এতিয়া উদ্ধাৰ কৰিব পাৰিব তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব এই মুহূৰ্তত মই মৃদু পৱনে নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ জনাইছো